জুলি, তোৰ পিছে কি হ'ল? আজি মুডটো কিবা ভাল নহয় নিচিনা লাগিছে যে। কিবা হ'ল নেকি আকৌ? নে আকৌ বেকাৰীত কিবা প্ৰব্লেম হৈছে? নে সেইজনীয়ে তোক আকৌ কিবা আমনি লগালে? কিনো ক'ম আৰু পিহু, মোৰ মুডটো এইকেইদিন বেয়াই হৈ আছে। নাজানো আৰু মোৰ লগত কি হৈ আছে, একো ধৰিব পৰা নাই নহয়। কালি জানো পিহু, মোৰ বেকাৰীত যে 1 টকা এটা বহনি নহ'ল। তাৰপিছত অৰ্ডাৰ এটা আহিছিলে, ডাঙৰ অৰ্ডাৰে। পিছত কি হ'ল আকৌ, সেই অৰ্ডাৰটো কেঞ্চেল কৰি দিলে। তেওঁলোকৰ বোলে এমাৰ্জেঞ্চি কিবা প্ৰব্লেম হ'ল, মেডিকেল আছে বুলি ক'লে। সেইটো কাৰণে বোলে কেক নিবলৈ আহিব নোৱাৰে। কালি দিনটো যে ইমান বেয়া গ'ল, তেনেকুৱা আজিলৈকে হোৱা নাছিলে। কিবা শনি চনিয়ে লাগিছে নেকি, ক'ব পৰা নাই। কি ক'লি জুলি? শনি লাগিছে? ৰাম, তয়ো যে কি কথাবোৰ কৈ থাক। হাঁহিহে উঠে। বাৰু শনি লাগিবলেনো কি হ'লনো? কালি তোৰ তেনেকুৱা হ'ল ন? তাকে একো নাই দে, কেতিয়াবা তেনেকুৱা হৈ যায়। মোৰ নহয় বুলি ভাবিছ? এডভান্স কিছুমানে দিও অৰ্ডাৰটো কমপ্লিট হোৱাৰ পিছত নিবলৈকে নাহে। তেনেকুৱাতো মোৰ লগত 2বাৰমান হৈছে। গতিকে ইমান টেনশ্যন নল'বি দে, চব ঠিক হৈ যাব। সদায় আৰু বহনি হ'ব বুলি কথা নাই নহয়। পিহু, আৰুনো কি ক'ম কচোন? তই কোৱা কথাটো হয় বাৰু, সদায় হ'ব যে তেনেকুৱা কোনো কথা নাই। কিন্তু কিয় জানো পিহু, মোৰ কি লাগিছে জান? যিদিনাৰ শনিৰ পৰা ৰাজীৱৰ মাক মোৰ লাইফৰ এণ্ট্ৰি মাৰিলে, সেইদিনাৰ পৰা মোৰ শনি গাত লাগি গ'ল যেন লাগিছে। কাৰণ সেইদিনাৰ পৰাই মোৰ লগত কিবা কিবি হৈয়ে আছে। ক'ত এনেকৈ বেকাৰীত এনেকৈ চোৰ ডকাইত সোমোৱা আৰু প্ৰব্লেমছবোৰো দেখিছই তই। সেইটো কাৰণে কৈছোঁ, ডাঙৰকৈ শনি পূজা এটাকে কৰাই দিওঁ নেকি? সেইটো নোহোৱা নহয় জুলি। যেতিয়াৰ পৰা ৰাজীৱৰ মাকক তই লগ পালি, তেতিয়াৰ পৰা তোৰ লাইফত বহুত কিবা কিবি প্ৰব্লেমছ আহি আছে। আৰু ৰাজীৱ আৰু তোৰ মাজতো তেনেকুৱা হ'ল। গতিকে কথাটো ইমান নোহোৱা নহয়। সেই বুলি শনি লাগি থকা নাই দে, ইমান টেনশ্যন নল'বি। প্ৰব্লেমছ আজি আছে কাইলৈ নাই। তইচোন মোক বুজাও যে কিবা এটা প্ৰব্লেম হ'লে ইমান টেনশ্যন নল'বি বুলি। প্ৰব্লেমটো চল্ভ হৈ যাব এটা টাইমত। তথাপিও তই যদি শনি পূজা এটা কৰিব বিচাৰিছ, কৰিব পাৰ নিজৰ কাৰণে, নিজৰ ভালৰ কাৰণে। সেইটোৱেতো কৈছোঁ পিহু। মাৰ লগত কথা পাতি চাব লাগিব। বাৰু হ'ব, তই তোৰ কাম কৰ, ময়ো গৈ থাকোঁ দেই। পিছত ফোন কৰিম বাৰু, বাই। বাৰ্বি প্লিজ, মই তোমাক কিমানবাৰ ক'ব লাগে তুমি মোৰ পৰা আঁতৰত থাকিবা। তাৰপিছতো তুমি কথা নুশুনা। আৰু তুমি ভালকৈ জানা মই জুলিৰ বাদে আৰু কাকো ভাল পাব নোৱাৰোঁ। গতিকে তোমাৰ মনত কি আছে কি নাই সেয়া মই জানিবও নিবিচাৰোঁ। কিন্তু মোৰ মনত তোমাৰ প্ৰতি একো নাই। গতিকে তুমি মোৰ পৰা একো আশাই নকৰিবা। তোমাক মায়ে কি প্ৰমিছ কৰিছে কি নাই সেইবোৰ মই জানিব নিবিচাৰোঁ। কিন্তু মই তোমাক কেতিয়াও বিয়া নকৰোঁ, সেইটো কথা মনত ৰাখিবা। ৰাজীৱ, তুমি যি কোৱা বা নোকোৱা মোৰ অলপো গাত নালাগে। আৰু তোমাৰ মনত কি আছে মই সেয়াও একো নকওঁ। কিন্তু মোৰ বিয়াটো তোমাৰ লগতে হ'ব। আণ্টিয়ে মোক প্ৰমিছ কৰিছে যে মই সেইখন ঘৰৰ বোৱাৰী হ'ম। গতিকে তুমি হাঁ কোৱা বা না, সেইটো লৈ মই অলপো টেনশ্যন লোৱা নাই। কাৰণ মই ভালকৈ জানো, আণ্টিয়ে কৈছে যেতিয়া তুমি আণ্টিৰ মতেই কাম কৰিবই লাগিব। তোমাৰ হাতত আৰু বেলেগ একো উপায় নাই। হয় নেকি বাৰ্বি? ঠিক আছে, মানুহে সপোন দেখিব লাগে, সপোন দেখাটো ভাল। তুমিও সপোন চাই থাকা, কিন্তু সেই সপোন কিমানখিনিলৈকে সফল হ'ব সেইটোহে আচল কথা। ইহঁতৰ অলপো লাজ নাই। আৰু ৰাজীৱকতো মই মানিছোঁ। মোৰ আগতে বহুত ডাঙৰ ডাঙৰ কথা কৈছিলে, মোৰ বাদে সি কাকো ভাল পাবই নোৱাৰে। এতিয়া কি হ'ল? মুখৰ কথাষাৰ বহুত ডাঙৰ কথা ক'বলৈ আহে। আৰু এতিয়া মোৰ গোটেই লাইফটো খেলি মেলি কৰাৰ পাছত বাৰ্বিৰ লগত ইয়াত হাঁহি ফূৰ্তিৰে ঘূৰি ফুৰিছে। আৰু মই সেইফালে মোৰ নিজৰ টেনশ্যনত মৰিছোঁ। যেতিয়াৰ পৰা মই ৰাজীৱৰ মাকক লগ পালোঁ, তেতিয়াৰ পৰা মোৰ বেকাৰীত এটাৰ পিছত এটা প্ৰব্লেমছ আহি আছে। আৰু মই সেই প্ৰব্লেমছবোৰ ছল্ভ কৰি থাকোঁতে গৈছে, বাকী আৰু একোৱেই কাম নোহোৱা নিচিনা হৈ গ'ল। বহুত বেছি খং উঠিছে। মই ৰাজীৱক কেতিয়াও মাফ নকৰোঁ। এইমাত্ৰ জুলিয়ে তাৰমানে মোক আৰু ৰাজীৱক একেলগে হাঁহি ফূৰ্তিৰে কথা পতা দেখি গ'ল। এফালৰ পৰা চাব গ'লে ভালেই হ'ল। এতিয়া আমি কি কথাত এনেকৈ হাঁহি কথা পাতিছোঁ তাইতো একোৱেই গম পোৱা নাই। ভালেই আছে, তাই যিমান ৰাজীৱক ভুল বুজিব সিমানেই ৰাজীৱক মই নিজৰ কৰিবলৈ বাৰ্বি, ইজি মোৰ হৈ বহুত যাব। কাম আছে। গতিকে বহুতখিনি টাইম মোৰ ৱেষ্ট কৰি দিলা। এতিয়া আৰু টাইম ৱেষ্ট কৰি নাথাকিবা মোৰ। তোমাৰ যদি একো কাম নাই তুমি ঘৰলৈ গুচি যোৱা, কিন্তু মোক ডিষ্টাৰ্ব কৰি নাথাকিবা। চাওঁ আঁতৰি দিয়া ইয়াৰ পৰা। ৰাজীৱ, তুমি যিমান পাৰা ট্ৰাই কৰি লোৱা মোক তোমাৰ পৰা আঁতৰ কৰিবলৈ। কিন্তু মোৰ লগত যেতিয়া নেকি তোমাৰ মা, তাৰমানে আণ্টিৰ ছাপৰ্ট আছে, ফুল ছাপৰ্ট। গতিকে তুমি বিচাৰিলেও মোক নিজৰ পৰা আঁতৰ কৰিব নোৱাৰা। মোৰ বিয়াটো তোমাৰ লগতে হ'ব, আৰু মই সেইখন ঘৰৰ একমাত্ৰ বোৱাৰী হৈহে এৰিম। ইয়াত কোনেও একো কৰিব নোৱাৰে। আৰু বাকী থাকিল জুলিৰ কথা,
তাইতো অলৰেডি তোমাক হেট কৰিবলৈ লৈছে, গতিকে মোৰ আৰু ভয় কৰিবলৈ কি আছে? তুমি না ক'লেও মোৰ অলপো ভয় নাই, কাৰণ মই জানো শেষত তুমি তোমাৰ মাৰ মতে কাম কৰিব লাগিব, নহ'লে যে তোমাৰ হাতৰ উপায় নাই। জুলি, মই অথনিৰ পৰা তোমাক মাত দি আছো, তুমি মাত দিয়া নাই কিয়? ভালে আছানে? আজি বহুদিনৰ পিছত তোমাক লগ পালো। মই ভালে থাকো বা বেয়াই থাকো, তুমি জানি কি কৰিবা? মোৰ লগতো তোমাৰ একো ৰিলেশ্যন নাই, আৰু এনেও এতিয়া তোমাৰ লগত তোমাৰ নিউ গাৰ্লফ্ৰেণ্ড, তোমাৰ হ'বলগীয়া ৱাইফ বাৰ্বি আছে নহয়, গতিকে তাইৰ লগতো তুমি বহুত বেছি সুখী যেন পাইছো। গতিকে মোৰ খবৰ লৈ তুমি কি পাবা? কোনো দৰকাৰ নাই মোৰ খবৰ জানিবলৈ তোমাৰ। জুলি প্লিজ, তেনেকৈতো নকবা। মোৰ কাৰণে চবচে ইম্পৰ্টেণ্ট তুমি হয়, কিন্তু এতিয়া মোৰ হাতত কোনো উপায় নাই। কিছুমান কথাৰ কাৰণে মই এইবোৰ কৰিব লগা হৈছে, সেইবুলি তুমি মোক তেনেকৈ কৈ দিব নোৱাৰা। আৰু তুমি মোক বাৰ্বিৰ লগত কেতিয়া দেখিলা? বাৰ্বিক মই কেতিয়াও বিয়া প্লিজ নকৰাও। ৰাজীৱ, এতিয়া মোৰ ওচৰত এইবোৰ নাটক নেদেখুৱাবা। কিয়? অলপ আগতেচোন তুমি বাৰ্বিৰ লগত খুব হাঁহি হাঁহি কথা পাতি আছিলা, তাইৰ লগত একেলগে ঘূৰি ফুৰিছা, আৰু এতিয়া মোৰ ওচৰত এইবোৰ নাটক দেখুৱাইছা। প্লিজ, এইবোৰ নাটক বেলেগত দেখুৱাবা, মোক নহয়। আৰু এটা কথা, মোৰ লাইফত গোটেই লটি ঘটি লগাই এতিয়া তোমালোক সুখী হৈ থাকিম বুলি ভাবিছা, তেনেকুৱা কেতিয়াও নহয়। মোক তোমালোকে যিখিনি দুখ দিছা নহয়, সেইখিনি তোমালোকে ঘূৰাই পাবা। কি কৰিবলৈ যে তোমাক মই লগ পাইছিলোঁ, তুমি মোৰ লাইফত অহাৰ পিছত গোটেইবোৰ খেলি মেলি হৈ থাকিলে, এতিয়া মোৰ লাইফৰ প্ৰব্লেমছৰ বাহিৰে আৰু একোৱে নথকা হৈ গ'ল, আৰু ওপৰৰ পৰা ইয়াত নাটক দেখাবলৈ আহিছে। গুচি যোৱা ইয়াৰ পৰা, তোমাৰ মই মুখখনো চাব বিচৰা নাই। আৰে, জুলিয়ে মোক ইমান বেছি খং কৰিছে, মই কি কৰিলোনো? আৰু তাই এনেকৈ কিয় কৈ থৈ গ'ল যে তাইৰ লাইফটো খেলি মেলি কৰি এতিয়া মই হেপী আছো বুলি? কেনেবাকে মা আৰু বাৰ্বিয়ে মিলি আকৌ জুলিৰ লগত কিবা কৰা নাইতো? কাৰণ জুলিয়ে কেতিয়াও কথাবোৰ খুলি ক'ব নিবিচাৰে। মই খবৰ কৰিব লাগিব। এইবাৰ যদি বাৰ্বিয়ে আকৌ কিবা কৰিছে নহয়, কথা কিন্তু বেয়া হৈ যাব। আৰু এইবাৰ মই মাকো মাফ নকৰোঁ। প্ৰথমবাৰৰ কাৰণে মই সেইবোৰ পাহৰি গ'লোঁ, কিন্তু এতিয়া মই জুলিৰ লগত নথকাৰ পিছতো যদি জুলি কামনি কৰি আছে, তেতিয়াহ'লে কিন্তু মই মনে মনে থকাত নাই। মোৰ আগত নাটক দেখুৱাবলৈ আহিছে, মই যেন একো বুজিহে নাপাওঁ। মোৰ লগত চাগে প্ৰথমৰ পৰাই সি নাটকহে কৰি আছিলে, সেইকাৰণেতো ইমান ইজিলি মাকে ক'লে বুলিয়ে মোক এৰি দিব পাৰিলে, আৰু মাকে মোৰ লগত যি কৰিলে সেইবোৰ সি জানিও একো এটা নক'লে, ওলোটাই মোকহে দোষ দিলে। আৰু আজি বাৰ্বিৰ লগত ইমান হাঁহি ফূৰ্তি কৰি ঘূৰি ফুৰিছে, আৰু মই কোৱাত ক'বলৈ আহিছে তাই সি বিয়া নকৰাই যদি তাইৰ লগত ইমান ঘূৰি ফুৰিবলৈ কি দৰকাৰ আছে? মিছা কথা, চব মিছা কথা, কাকো একচুৱেলি বিশ্বাস কৰিবই নোৱাৰি। এতিয়াৰ পৰা মই অকল নিজৰ কথাহে ভাবিম, কিন্তু সেই প্ৰব্লেমছবোৰৰ পৰা কেতিয়া ওলাব পাৰিম সেইটোহে নাজানো। এই বাৰ্বিজনী কিবা এটা কৰিব লাগিব, নহ'লে তাই মোৰ লাইফত প্ৰব্লেমছ হৈ সদায় থিয় হৈ থাকিব।